মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ চতুৰ্থ পাঠ দেশ মহাদেশৰ কথা জাপান তাৰে অনুশীলনীখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। এই পাঠটোত আমাক মাত্ৰ দুটা অনুশীলনীহে দিছে। এইটো চোৱা প্ৰথম অনুশীলনী। 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব চাওঁ। 1 নম্বৰ ক প্ৰশ্নটোলৈ মন দিয়া। পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? উত্তৰটো হ'ব পৃথিৱীৰ মহাদেশবোৰৰ নাম হ'ল এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। এতিয়া কিতাপৰ কোনটো পেজত এই প্ৰশ্নৰ উত্তৰখিনি তোমালোকে পাবা চাওঁ। প্ৰথম পেজটোতে চোৱা। ইয়াৰ পৰা ইমানখিনি। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি? উত্তৰটো হ'ব সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম হ'ল ওচেনিয়া। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে পেজ নম্বৰ 31 চোৱা। পৃথিৱীৰ মহাদেশবোৰৰ ভিতৰত ওচেনিয়া আটাইতকৈ সৰু। এই মহাদেশখন সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰে। ইয়াৰ পৰা ইমানখিনি। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? উত্তৰটো হ'ব পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম হ'ল এণ্ডিছ পৰ্বতমালা। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 31তে পাবা। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনি। ঘ নম্বৰ প্ৰশ্নটো চোৱা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? উত্তৰটো হ'ব পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম ছাহাৰা মৰুভূমি। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 30ত পাবা। এইটো চোৱা। এইটো। এতিয়া অংগ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰটো হ'ব পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল নীল নদী। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো পেজ নম্বৰ 31ত ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা। নীল নদীখনো আফ্ৰিকা মহাদেশতে অৱস্থিত। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা। পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? উত্তৰটো হ'ব পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হ'ল আমাজন। এই প্ৰশ্নৰ উত্তৰটো আমি কিতাপত চাওঁ। তোমালোকে পেজ নম্বৰ 31ত চোৱা। ইয়াৰ পৰা আমাজন নদীখন ক'ত আছে? দক্ষিণ আমেৰিকাত। এতিয়া দ্বিতীয় প্ৰশ্নটো চোৱা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? উত্তৰটো হ'ব পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে পেজ নম্বৰ 30ত চোৱা। এইটো এছিয়া হ'ল পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ পৰা ইমানখিনি। এতিয়া 2 নম্বৰত কি দিছে চমু টোকা লিখা। ক নম্বৰত দিছে এছিয়া মহাদেশ, খ নম্বৰত ইউৰোপ মহাদেশ, গ নম্বৰত আফ্ৰিকা মহাদেশ আৰু ঘ নম্বৰত দিছে উত্তৰ আমেৰিকা। চমু টোকাবিলাক কেনেকৈ লিখিবা চোৱা। ক নম্বৰটো আছিলে এছিয়া মহাদেশ। এছিয়া হ'ল পৃথিৱীৰ বৃহত্তম মহাদেশ। এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ কৰ্কটক্ৰান্তি ৰেখা গৈছে। এছিয়া মহাদেশখনতে থকা আমাৰ দেশ ভাৰতৰ উত্তৰে হিমালয় পৰ্বতমালা অৱস্থিত। কিতাপৰ কোনটো পেজত পাবা চোৱা। তোমালোকে পেজ নম্বৰ 30ত চোৱা। আৰম্ভণিতে তোমালোকে ইয়াৰ পৰা ইমানখিনি লিখিবা। তাৰপিছত ইয়াৰ পৰা ইমানখিনি। এতিয়া খ নম্বৰ চমু টোকাটো চোৱা। ইউৰোপ মহাদেশ। ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু। এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত। মহাদেশখনৰ তিনিওফালে পানীৰে আগুৰা। অল্পাছ হ'ল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা। এতিয়া আমি কিতাপত চাওঁ।
এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 30তে পাবা। ইয়াৰ পৰা ইমানখিনি। এতিয়া গড় নম্বৰ চমুটুকাটো চোৱা। আফ্ৰিকা মহাদেশ। এছিয়াৰ পিছতেই দ্বিতীয় সৰ্ববৃহৎ মহাদেশ হ'ল আফ্ৰিকা। এইখনেই একমাত্ৰ মহাদেশ যাৰ মাজেৰে কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি আৰু বিষুৱ ৰেখা পাৰ হৈ গৈছে। পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি চাহাৰা এই মহাদেশতেই অৱস্থিত। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 30তে পাবা। এইটো চোৱা। প্ৰথমতে তোমালোকে আৰম্ভণিটো ইয়াৰ পৰা ইমানখিনি, তাৰপিছত ইয়াৰ পৰা ইমানখিনি আৰু একেবাৰে শেষত ইয়াৰ পৰা ইমানখিনি লিখিবা। এতিয়া একেবাৰে শেষৰ চমুটুকা অৰ্থাৎ ঘ নম্বৰ চমুটুকাটোলৈ মন দিয়া। উত্তৰ আমেৰিকা। পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ'ল উত্তৰ আমেৰিকা। এক ঠেক ভূখণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে। এই ঠেক ভূখণ্ডক পানামা যোজক বুলি কোৱা হয়। এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 31ত চোৱা। ইয়াৰ পৰা ইমানখিনি। এতিয়া আমি 2 নম্বৰ অনুশীলনীটোলৈ মন দিওঁ। 1 নম্বৰত দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব বলা আমি চাওঁ। 1 নম্বৰ কটো চোৱা। জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা। উত্তৰটো হ'ব জাপান দেশৰ দুটা প্ৰধান বিশেষত্ব হৈছে। 1 নম্বৰত লিখিবা ই এখন সম্পূৰ্ণভাৱে দ্বীপ দেশ। তাৰপিছত 2 নম্বৰত লিখিবা জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 33ত পাবা। দেশ হিচাপে জাপানৰ বিশেষত্ব। প্ৰথমটো লিখিবা ইয়াৰ পৰা ইমানখিনি, তাৰপিছতো লিখিবা এইটো ইয়াৰ পৰা ইমানখিনি। এতিয়া খ নম্বৰ চোৱা। জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ? উত্তৰটো হ'ব জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত হনচু দ্বীপটো আটাইতকৈ ডাঙৰ। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 34ত চোৱা। এইটো চোৱা হনচু। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। জাপানৰ এখন সমতল ভূমিৰ নাম লিখা। উত্তৰটো হ'ব জাপানৰ এখন সমতল ভূমিৰ নাম হ'ল কানটো। কিতাপৰ ক'ত পাবা চোৱা। এই প্ৰশ্নৰ উত্তৰটো পেজ নম্বৰ 34তে দিয়া আছে। এইটো চোৱা। কানটো মধ্য জাপানৰ এটা বিখ্যাত সমতল অঞ্চল। এইটো। এতিয়া ঘ নম্বৰত চোৱা। জাপানত অনুভূত ঋতুকেইটা কি কি? উত্তৰটো হ'ব জাপানত অনুভূত ঋতুকেইটা হৈছে শীত, বসন্ত, গ্ৰীষ্ম আৰু শৰৎ। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 34ত চোৱা। ইয়াৰ পৰা ইমানখিনি। এতিয়া অংগ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। কোনটো ঋতুক ফল বুলি কোৱা হয়? উত্তৰটো হ'ব শৰৎ ঋতুক ফল বুলি কোৱা হয়। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 34তে পাবা। এইটো চোৱা। শৰৎ কালত গৰম কমি আহে আৰু খেতি চপোৱাৰ সময় হয়। গছৰ পাত লাহে লাহে সৰিবলৈ আৰম্ভ কৰে। সেইকাৰণে বছৰৰ এই সময়ছোৱাক ফল বুলি কোৱা হয়। তেনেহ'লে উত্তৰটো হ'ব এইটো শৰৎকাল বা শৰৎ ঋতু। এতিয়া প্ৰথম প্ৰশ্নটোলৈ মন দিয়া। উত্তৰটো হ'ব জাপানৰ উত্তৰৰ হকাইডো অঞ্চলত সৰলবৰ্গীয় গছৰ প্ৰাধান্য বেছি। হনচু দ্বীপৰ উচ্চ এলেকাবোৰত সৰলবৰ্গীয় গছৰ অৰণ্য আছে। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো কিতাপত চাওঁ। তোমালোকে পেজ নম্বৰ 35ত চোৱা। এইটো ইয়াৰ পৰা ইমানখিনি। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ মন দিওঁ। জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে? উত্তৰটো হ'ব জাপানৰ বেছিভাগ মানুহে শিন্তো ধৰ্ম পালন কৰে।
এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 2 নম্বৰ অনুশীলনীৰ ওপৰতে পাবা। উত্তৰটো হ'ব এইটো। এতিয়া বুৰ্গেত যোৱা প্ৰশ্নটোলৈ মন দিয়া। জাপানত শিক্ষিতৰ হাৰ কিমান? উত্তৰটো হ'ব জাপানত শিক্ষিতৰ হাৰ 99%। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 38তে পাবা। এইটো চোৱা, ইয়াৰ পৰা ইমানখিনি। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়? উত্তৰটো হ'ব জাপান দেশখন সৰু বৰ বহুতো দ্বীপৰ সমষ্টি। ইয়াত প্ৰায় 14,000 দ্বীপৰ সমষ্টি আছে। ইয়াৰে প্ৰায় 250টা দ্বীপত জনবসতি আছে। জাপানৰ প্ৰধান দ্বীপ 4টা হ'ল হকাইডো, হনচু, চিকক আৰু কিউছু। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে অলপ মিলাই পেলাই লিখিব লাগিব। প্ৰথমতে তোমালোকে কি কৰিবা, পেজ নম্বৰ 32ৰ পৰা ইয়াৰ পৰা ইমানখিনিলৈ লিখিবা। তাৰপিছত পেজ নম্বৰ 33ৰ পৰা ইয়াৰ পৰা ইমানখিনি লিখিবা। আৰু একেবাৰে শেষত ইয়াৰ পৰা ইমানখিনি। এতিয়া আমি এই লেচনটোৰ একেবাৰে শেষৰ প্ৰশ্ন অৰ্থাৎ 3 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হ'ব জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ। দেশখনৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। জাপানৰ প্ৰধান উদ্যোগ অঞ্চল ৰাজধানী টকিঅ' মহানগৰৰ পৰা কিউছুৰ উত্তৰ অংশ পৰ্যন্ত প্ৰায় 1000 কিলোমিটাৰ জুৰি আছে। জাপানৰ উদ্যোগবোৰৰ ভিতৰত লো-তীখাৰ উদ্যোগ, জাহাজ, উৰাজাহাজ আৰু মটৰ নিৰ্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আৰু বয়ন উদ্যোগেই প্ৰধান। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো 2 নম্বৰ অনুশীলনী থকা পেজটোতে পাবা। এইটো উদ্যোগ। প্ৰথমতে তোমালোকে ইয়াৰ পৰা ইমানখিনিলৈ লিখিবা। তাৰপিছত ইয়াৰ পৰা ইমানখিনি। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।